Hello, my dear student. মই R.K. ভূঞা, ডিপাৰ্টমেণ্ট অফ মেথমেটিক্স, টিহু কলেজ। আমি আলোচনা কৰি আছোঁ ৰিলেশ্যন। আজি আলোচনা কৰিম ৰিলেশ্যনৰ ছেকেণ্ড চেপ্টাৰ। হোৱাট ইজ ৰিলেশ্যন? ইতিমধ্যে আমি আলোচনা কৰিলোঁ হোৱাট ইজ দ্য ৰিলেশ্যন, আৰু এইটো এলজেব্ৰাৰ ভিতৰৰ বস্তু। গতিকে এই আমি যি আলোচনা কৰিম, এই আজি আলোচনাখিনিৰ টপিকখিনি ক্লাছ 12 BCA আৰু BSc ৰেগুলাৰ এই গোটেইকেইটা কোৰ্চতে লাগব। আজি আলোচনা কৰা বিষয়টো হৈছে আমাৰ বাইনাৰী ৰিলেশ্যন। বাইনাৰী ৰিলেশ্যনক আমি কি বুলি ক'ব পাৰোঁ, এনেকৈও ক'ব পাৰোঁ ডিফাৰেণ্ট টাইপ অফ ৰিলেশ্যনৰ আচলতে কি বেলেগ বেলেগ টাইপ। বাইনাৰী শব্দটো হ'ল দুটাৰ মাজত হ'লে বাইনাৰী মানে দুটাৰ মাজত কি ৰিলেশ্যন। এটা হোৱাট ইজ ৰিলেশ্যন আমি শিকিলোঁ, তথাপি একবাৰ আমি দৌৰাদৌৰিকৈ কওঁ ৰিলেশ্যনটো কি। আচলতে ৰিলেশ্যনক যদি আমি ক'ব লাগে তেতিয়াহ'লে আমি ক'ব পাৰোঁ কি ৰিলেশ্যন ইজ এ ছেট অফ অৰ্ডাৰ পেয়াৰ ইজ ডিফাইন এজ এ ৰিলেশ্যন। আচলতে কেনেকুৱা, এ এটা সংগতি, বি এটা সংগতি, এ ক্ৰছ বি ওলালোঁ আমি। এ ক্ৰছ বিৰ এলিমেণ্টবিলাক কি হ'ব, অৰ্ডাৰ পেয়াৰত থাকিব। এইটো হ'ল এৰ এলিমেণ্ট, বিটো বিৰ এলিমেণ্ট। এইটো হ'ল এ ক্ৰছ বিৰ ডেফিনেশ্যনটো এইটো। এতিয়া ধৰা আমি এ আৰু বি, এইটো এ সংগতি, এইটো বি সংগতি। এতিয়া আছে 1C চোৱা, তাৰপিছত 2N 5A ধৰা এনেকৈ আছে। এইকেইটা লৈ যদি আমি এটা ৰিলেশ্যন ডিফাইন কৰোঁ, এই ৰিলেশ্যনটো হ'ল ইয়াৰ ছাবছেট, এ ক্ৰছ বিৰ ছাবছেট। এতিয়া যিকোনো অৰ্ডাৰ ইয়াৰ পৰা অৰ্ডাৰ পেয়াৰ যিকোনো যদি লিখোঁ আমি, এ ক্ৰছ বিৰ ছাবছেট হ'ব আৰু ই এটা ৰিলেশ্যন হ'ব। আচলতে প্ৰেক্টিকেলি ৰিলেশ্যন মানে কি, এ এটা সংগতি দিব নন এমটি ছেট, বি এটা নন এমটি ছেট, তেতিয়া আমি এ ক্ৰছ বি ল'ম আৰু এ ক্ৰছ বিৰ যিমান সংখ্যক ছাবছেট থাকে সেই ছাবছেটবিলাককে ৰিলেশ্যন বুলি ক'ম। কাৰ ৰিলেশ্যন? এৰ পৰা বিক লগি ৰিলেশ্যন। এতিয়া ৰিলেশ্যনৰ টাইপ আমি জানিম, মানে বাইনাৰী ৰিলেশ্যন কি কিমান ধৰণৰ হ'ব পাৰে। এটা বাইনাৰী ৰিলেশ্যনৰ প্ৰপাৰ্টি বুলি ক'ব পাৰোঁ, নাইবা এইটো আমি বাইনাৰী ৰিলেশ্যনৰ টাইপ বুলি ক'ম। টাইপ বুলি ক'লে আমি কি হয়, ৰিফ্লেক্সিভ বুলি লিখিম। এইটো ৰিফ্লেক্সিভ আৰু প্ৰপাৰ্টিটো হ'লে হ'ব কি, ৰিফ্লেক্সিভিটি। সেনেকৈ আমি মূলতঃ এই তিনিটাহে আমাক লাগিব, ৰিফ্লেক্সিভিটি, চিমেট্ৰি, এইটো চিমেট্ৰি বুলি কয়, আৰু ট্ৰেনজিটিভিটি প্ৰপাৰ্টি, আৰু যি হয় ট্ৰেনজিটিভ। তাৰমানে কি হ'ব, ৰিফ্লেক্সিভ, চিমেট্ৰিক আৰু ট্ৰেনজিটিভ। এই তিনিটা প্ৰপাৰ্টি ছেটিছফাই কৰিব যদি এটা আমি ৰিলেশ্যন ডিফাইন কৰোঁ। ৰিলেশ্যনে কি পাম, মূলতঃ আমি এই তিনিটা লাগিব, ৰিফ্লেক্সিভ। আৰু ৰিফ্লেক্সিভ যদি নহয় তেতিয়াহ'লে এইটো এণ্টি ৰিফ্লেক্সিভ। তাৰপিছত চিমেট্ৰিক, আৰু যদি চিমেট্ৰিক নহয় এণ্টি চিমেট্ৰিক, এচিমেট্ৰিক। তাৰে দুটা। এচিমেট্ৰিকটো আমি আলোচনা নকৰোঁ, এণ্টি চিমেট্ৰিকটো আমি কৈ যাম। আৰু ট্ৰেনজিটিভ প্ৰপাৰ্টি, মূলতঃ এই তিনিটাই প্ৰপাৰ্টি, এই তিনিটাই টাইপ ৰিলেশ্যনৰ, এই তিনিটা টাইপে হ'ব। হোৱাট ইজ এতিয়া আমি আলোচনা কৰোঁ ৰিফ্লেক্সিভ প্ৰপাৰ্টিটোনো কি, চিমেট্ৰিক প্ৰপাৰ্টিটো কি, ট্ৰেনজিটিভ প্ৰপাৰ্টিটোনো কি। ৰিফ্লেক্সিভ ৰিলেশ্যন বুলিও ক'ব পাৰোঁ বা ৰিফ্লেক্সিভ প্ৰপাৰ্টি। এটা ৰিলেশ্যন, এটা বাইনাৰী ৰিলেশ্যন আৰ ইজ কল্ড ৰিফ্লেক্সিভ কেতিয়া হ'ব, চা এইটো মেইন কথা মনত ৰাখা। ফৰ অল এ বিলংছ টু এ ইজ ৰিলেটেড টু আৰ। এতিয়া ছাপ'জ ধৰা এইটো এক্সাম্পল ল'লোঁ, এ সংগতিটোত 1, 2, 3 এই তিনিটা এলিমেণ্ট আছে। গতিকে এতিয়া কি হ'ব, 1, 1টো থাকিব লাগিব, 1, 1 এইটোৱেই। 2 এলিমেণ্টটো আছেতো, 2, 2, 2 থাকিব লাগিব। 3 এলিমেণ্টটো আছেতো, 3, 3টো থাকিব লাগিব। তাৰ বাহিৰে বেলেগ থাকিব পাৰে, নাথাকিব পাৰে। মুঠতে এৰ যিমানটা এলিমেণ্ট থাকে, এৰ যিমানটা 1, 2, 3, গতিকে এই তিনিওটাৰে এই কণ্ডিশ্যনটো ছেটিছফাই কৰিব লাগিব। এ ইজ ৰিলেটেড টু এ ফৰ অল এ। এত যিমানটা এলিমেণ্ট থাকে, ধৰা এ বি চি থাকিল, এ বি বি চি চি থাকিবই লাগিব, তাত বাহিৰে আৰু বেলেগো থাকিব পাৰে। এইকেইটা যদি থাকে তেতিয়াহ'লে আমি এটা ৰিলেশ্যনক
ৰিফ্লেক্সিভ ৰিলেশ্যন বুলি ক'ম আৰু যদি তাৰে সাপোজ ধৰি ললো আমি এটো নাই তেতিয়াহ'লে ৰিফ্লেক্সিভ ৰিলেশ্যন নহয় কাৰণ গোটেইকেইটা এলিমেণ্টৰে থাকবা লাগিব এই ঘটনাটো 1 1 2 2 3 3 গোটেইকেইটা থাকবা লাগিব 3 3 যদি নাথাকে এটো ধৰা নাথাকে তেতিয়াহ'লে কিন্তু ৰিফ্লেক্সিভ নহয় ঠিক আছে এটা যদি আমি গ্ৰেটাৰ দেন ইকুৱেল দিওঁ গ্ৰেটাৰ দেন ইকুৱেল টু এটা এক্সাম্পল গ্ৰেটাৰ দেন ইকুৱেল দিলো আমি ধৰা এতেয়ে সংগতিটোৰ 1 is greater than equal 1 2 is greater than equal 2 3 is greater than equal 3 এতে যদি ইকুৱেল চিনটো নেদু 2 is greater than 2 হয় না এটো নহয় গতিকে এটো নহব গতিকে গ্ৰেটাৰ দেন ইকুৱেল যদি দিওঁ এটো ৰিফ্লেক্সিভ ৰিলেশ্যন হ'ব তাৰ পাছত সিমিলাৰ ট্ৰায়াঙ্গল এতে দিছে এটা সিমিলাৰিটি অফ এ ট্ৰায়াঙ্গল হলি প্ৰত্যেক ট্ৰায়াঙ্গলে নিজৰ লগত সিমিলাৰ গতিকে এটো ফৰ অল a belongs to a is related to a হবা লাগিব ঠিক আছে এটা কথা আৰু মন কৰা এতে আমি ৰিলেশ্যন সাধাৰণতে ডিফাইন কৰিলে কি হয় দুটা সেট লাগে a ৰিলেশ্যন a আৰু b a ক্ৰস b আমি কৈছো এতে দুটা সংগতি আমি a লৈছো গতিকে a ক্ৰস a এই গতিকে কথাখিনি ইনকে ব্যাখ্যা কৰিছো a বাইনাৰী ৰিলেশ্যন r is called a reflexive relation a is related to a আসলতে এতে এর পৰা এক লগি ৰিলেশ্যন ডিফাইন কৰা হৈছে এটা সংগতি দুটা নহয় এটাই আপনি যে আমি ডিসকাস করছো এতিয়া চাও এই কথাখিনি আমি গ্ৰাফিকৰ দ্বাৰা 1 ইসা 1 is এটা চাও 1 is related to 1 গতিকে 1 এই এলিমেন্টটো চাও 1 is related to 1 is related to 2 গতিকে 1 is related to 2 সাকার সিনডিয়া আছে 2 is related to 2 গতিকে 2 is related to 2 3 is related to 3 গতিকে 3 is related to 3 3 লগতে 3 is related to 1 গতিকে 3 is related to 1 গতিকে আমি এই ৰিলেশ্যনটো এনেকেও গ্ৰাফিকৰ দ্বাৰা বুজাব পাৰো আৰু মেট্ৰিক্স ফৰ্মতো বুজি পাবা মেট্ৰিক্স ফৰ্মত বুজি পাবা যে কি ট্ৰু হলি তাৰমানে আমি কি ট্ৰু আৰু ফলছ ভ্যালু পাম যেনে ইলেক্ট্ৰিক সুইচ বোৰ্ড তোমাৰ ঘৰৰ সুইচ বোৰ্ড খান যে কারেন্ট সুইচটো দিয়াৰ লগে লাইটটো জ্বলিল অফ কৰাৰ লগে নুমল গতিকে সুইচটো দিয়া অন আছে ট্ৰু ভ্যালু বুলি লম আৰু ফলছ ট্ৰু ভ্যালু সদায় 1 আৰু ফলছ ভ্যালুটো 0 আৰু এই ডিজিটেলৰ মূল ধাৰণা এটো আছিল এটা আমি ট্ৰুথ টেবল খান কৈছো 1 1 আছে না আছে 1 1 আছে গতিকে এতে 1 দিছো তাছত 2 1 আছে না 2 1 এতে নাই গতিকে 2 1 নাই মানে আমি 0 দিছো যা 1 3 আছে নাই 1 3 নাই গতিকে 1 3 0 দিছো এতে চাও এটো কি হল 3 2 3 3 3 আছে না 3 3 আছে গতিকে 3 3 2 1 গতিকে আমি এই কথাখিনি ৰিলেশ্যন কেটা আমি এনেগো ব্যাখ্যা কৰিব পাৰো মেট্ৰিক্সৰ দ্বাৰা ঠিক আছে আমি আলোচনা মূল কৰি আছো কি ৰিফ্লেক্সিভ ৰিলেশ্যন ৰিফ্লেক্সিভ কিতে হ'ব ৰিফ্লেক্সিভ ৰিলেশ্যন হলি a is related to a হবা লাগিব আমাক যেটো ৰিলেশ্যন ডিফাইন কৰা হয় সেই ৰিলেশ্যনটো এই ঘটনাটো ঘটবা লাগিব আৰু ঘটনাটো কিতে ঘটব এর প্ৰত্যেকটো এলিমেন্টৰ কাৰণে ঘটবা লাগিব প্ৰত্যেকটো যিমানটা এলিমেন্ট থাকে দুটা হলে দুটাৰ লগত তিনটা হলে তিনটাৰ লগত এটা নহলে কিন্তু ৰিফ্লেক্সিভ নহয় নেক্সট আছে সিমেট্ৰিক ৰিলেশ্যন তা সিমেট্ৰিক ৰিলেশ্যনটো আমি কি কম আপনি কথা a b belongs to a এর পৰা একলগে আমি এটা ৰিলেশ্যন ডিফাইন কৰিছো a আৰু b দুটা এলিমেন্ট সো a is related to b হলি b is related to a হবা লাগিব a is related to b হলি b is related to a হবা লাগিব তেতিয়া হলি কি হ'ব এটো সিমেট্ৰিক ৰিলেশ্যন উল্টা পাল্টা হবা লাগিব সাপোজ ধৰা এটো এক্সাম্পলটো এটো এক্সাম্পল দিছি 1 is related to এখনি অলপ ক্রিটিক্যাল আমি এখনি কি 1 is related to 2 1 is related to 2 is related to 1 গতিকে 1 এ 2 হইছি 2 1 হইছি গতিকে a is related to b পালনা বুজি b is related to a গতিকে a টু যদি প্ৰপাৰ্টি স্যাটিসফাই কৰে তেতিয়া হলি কি হ'ব ইয়াক ৰিফ্লেক্সিভ বুলি কব এতে চাও এতে কি কৈছি 1 is related to 1 আৰু এনেকে কি কৈছি 1 is related to 1 এটু 1 এ এটু 1 ৰ লগত ৰিলেটেড এটু 1 এ এটু 1 ৰ লগত ৰিলেটেড এখনি কিন্তু বুঝবা লাগব তোমালোকে গতে ইও সিমেট্রিক প্রপার্টি স্যাটিসফাই করছে 1 2 ইও করছে 3 2 1 is related to 3 is related to 1 এতেও
এই সিমেট্রিক প্রপার্টি স্যাটিসফাই করছে এটু হলি চাও 1 ইজ রিলেটেড টু 2 1 is related to 2 2 is related to 1 1 is related to 3 3 is related to 1 1 is related to 1 ঠিক আছে এই কথাখিনি আমি ম্যাট্রিক্সত বুজালি এনেকে বুজাব পাৰো এটা অইন এটা এক্সাম্পল চাই এটা কি দিছি ইকুয়াল দিলো সাপোজ ধৰা a is equal to b তেতিয়াহলে আমি কি লিখব পাৰো b is equal to a is equal to a equal to আমি রিলেশন ডিফাইন করছো তার মানে a is related to b যদি এটু হয় b is related to a যদি হইছে এই ঘটনাটো ইকুয়াল চিহ্নত হ'ব এটু a b এর সমান হলে b ও এর সমান হ'ব গতিকে এটু ইকুইভ্যালেন্স রিলেশনৰ এক্সাম্পল is perpendicular to এটা ডিসি রিলেশনটো যে স্ট্রেট লাইন দিছি এখন প্লেনত স্ট্রেট লাইন বিলাক আছে তাৰে আমাক রিলেশনটো দিছি পারপেন্ডিকুলার সাপোজ ধৰা এই পারপেন্ডিকুলার আমি আঁকলো এডাল a to b গতে আমি কি লিখিম a is perpendicular to b এতিয়া চাও b is perpendicular to a হয় না নহয় b is also perpendicular to a গতিকে a is related to b b is related to a গতিকে perpendicular is perpendicular হলে ইডালে হিডালৰ ওপৰত perpendicular হবে উল্টা পাল্টাকে গতিকে আমি কি লিখিম the relation is perpendicular to ঊৰ্ধ্বকমাৰ ভিতৰত on the set of straight line in a plane এখন প্লেনত থকা স্ট্রেট লাইন বিলাকৰ is a perpendicular to কোড set of straight lines in a plane এখন প্লেনত থকা স্ট্রেট লাইন কোন বিলাক perpendicular লাইন বিলাক ইটো হিটোৰ perpendicular গতিকে সিমেট্ৰিটো বুজি পালা না a is equal b হলি b is equal a is related to b হলি b is related to a যদি হয় তেতিয়া হলি এটো আমাৰ হ'ব সিমেট্রিক রিলেশন গতিকে আমি রিফ্লেক্সিভ আৰু সিমেট্রিক গম পালো এতিয়া ট্রানজিটিভ রিলেশন ট্রানজিট কৰে মানে ক্রস কৰি যায় কেনেকুৱা কৰে a b c বা তিনটা লয় a b c তিনিটা এলিমেন্ট এই অংগটিটোৰ আৰু কেনেকুৱা a is related to b b is related to c তেতিয়াহলি এই ঘটনাটো হ'ব a is related to c a is related to c এটো যদি হয় তেতিয়াহলি ট্রানজিটিভ প্ৰপাৰ্টিটো আমি স্যাটিসফাই হ'ব বুলি কম এটা এক্সাম্পল চাইটো 1 is এতে চাও 1 is related to 2 2 is related to 2 ঠিক আছে গতিকে এটো চাও a is related to b a is related to b আৰু এটা আছে b is related to b গতিকে a is related to b a is related to b এটা চাও এখনি অলপ ক্রিটিক্যাল এখনি চানবা 1a 2 লগত রিলেটেড 2a 2 লগত রিলেটেড গতিকে 1a 2 লগত রিলেটেড সেই এলিমেন্টটো এটা থাকব লাগব এটো এলিমেন্ট দুইবাৰ ব্যৱহাৰ কৰা হৈছে এটা সহজ চাও 1a 3 লগত রিলেটেড 3 লগত রিলেটেড গতিকে 1a 3 লগত রিলেটেড 1a 3 লগত রিলেটেড এতে 2 লগত 3 লগতে গটেকেটা এনেকে এটা থাকা প্ৰত্যেকটোই সেই ৰিজাল্টটো ফলো কৰি আছে এটা সব গ্রেটার দেন এই রিলেশন যেটো ইজ গ্রেটার দেন এটো যদি দিয়ে ইজ গ্রেটার দেন তারপর ধরালো আমি 5 ইজ গ্রেটার দেন 6 ইজ গ্রেটার দেন 7 গতিকে ও সলো ভুল হইছে আমার লেস দেন দিবা লাগছিল না এটো 15 ইজ গ্রেটার দেন 6 সাপোজ ধরা 15 ইজ গ্রেটার দেন 6 আর এটো নহয় আসলে আমি বেলেগ করবা নৰো আমি উল্টা হইছে কথাটো 6 is greater than 5 ঠিক আছে আৰু 5 is greater than 4 গতিকে 6 is greater than 4 ঠিক আছে আমি কি করলো ফার্স্ট a is related to b b is related to c গতিকে a is related to c গতিকে is greater than তোমালোকে বুজি পালা না greater than চিনটো দি যদি আমি ব্যাখ্যা কৰো হেতু যিকোনো ৰিয়েল নাম্বাৰৰ ক্ষেত্ৰতে এই ট্রানজিটিভ রিলেশন হ'ব এটা দিছি is parallel to এটা কত স্ট্রেট সেট অফ স্ট্রেট লাইন ইন এ প্লেন এখন প্লেনত যিমান স্ট্রেট লাইন থাকে তাৰে প্যারালাল লাইন বিলাক লৈছো প্যারালাল লাইন বিলাকে কি কৰে এই ট্রানজিটিভ প্ৰপাৰ্টিটো স্যাটিসফাই কৰে সাপোজ ধৰা এডাল এ লাইন এৰে প্যারালাল দিলো এডাল বি লাইন b parallel দিলো হইনা b এর প্যারালাল দিলো এডাল ধরা c ইটা a আর c parallel হবো না a is also parallel to c হবো and a is parallel to b b is parallel to c গতিকে a is parallel to c গতিকে এই ট্রানজিটিভ প্রপার্টি স্যাটিসফাই করব ট্রানজিটিভ রিলেশন
গতিকে এইখিনি আৰু এইখিনি ফিগাৰখিনি তোমালোকে বুজি পাবা গতিকে মূলত আমি ৰিলেশ্যনৰ এই তিনিটাই পাম এতিয়া যদি কি হ'ব এই ইজ ৰিফ্লেক্সিভ যদি ৰিফ্লেক্সিভ নহয় তেতিয়া হ'ব কি আমি ইৰৰিফ্লেক্সিভ ৰিলেশ্যন মানে কি এটা দিছি এ ইজ ৰিলেটেড টু এই ঘটনাটো নহয় ডাজ নট হল ফৰ এ ইজ বিলং টু এই ঘটনাটো যদি হল হয় ৰিফ্লেক্সিভ আৰু নহয় যদি ইৰৰিফ্লেক্সিভ আৰু হেনেকে এণ্টিচিমেট্ৰিক লাগিব এণ্টিচিমেট্ৰিক হৈছে কি এ ইজ ৰিলেটেড টু বি ইজ ৰিলেটেড টু এ হ'ব লাগিব যদি এইটো নহয় কাৰটো এণ্টিচিমেট্ৰিক হ'ব ঠিক আছে তা আসলতে আমি কি মোটামুটি কি শিকলো সামারিটো একবার আলোচনা কৰোঁ আমি আসলতে ৰিলেশ্যনৰ টাইপ আমি আলোচনা কৰিলোঁ ৰিলেশ্যন আৰ সেটুক ৰিফ্লেক্সিভ ৰিলেশ্যন বুলি ক'ব যদি এ বিলংছ টু এই ঘটনাটো জানবা ফৰ অল এ বিলংছ টু এৰ প্ৰত্যেকটো এলিমেণ্টৰে কিন্তু এই ডাবলটো থাকবা লাগিব একে সেই ৰিলেশ্যনটোত থাকলিহে ৰিফ্লেক্সিভ নাইবা আমি কি ক'ব পাৰোঁ এনেকৈ ক'ব পাৰোঁ A is related to A for all A. একে কথাই বেলেগ এক্সপ্ৰেছ কৰিছে নেক্সটটো আহা আৰু যদি এইটো নাথাকে তেতিয়াহ'লে ইৰৰিফ্লেক্সিভ আমাক লাগিব চিমেট্ৰিক ৰিলেশ্যন চিমেট্ৰিক A is related to B হ'লে B is related to A হ'ব নাইবা আমি লিখিব পাৰোঁ নেকি A is related to B is related to A for all A B belongs to A প্ৰত্যেকটো A থকা প্ৰত্যেকটো এলিমেণ্টৰে এই ঘটনাটো হ'ব লাগিব এণ্টিচিমেট্ৰিক কেতিয়া হ'ব যদি এই ঘটনাটো নহয় ট্ৰেনজিটিভ চাওঁ এ বি আৰত আছে বি চিও আৰত আছে গতিকে এ চিও আৰত থাকলি যদি এই কণ্ডিশ্যনটো ছেটিছফাই কৰে তাৰমানে এ ইজ ৰিলেটেড টু বি ইজ ৰিলেটেড টু এ ইজ ৰিলেটেড টু চি যদি হয় তেতিয়াহ'লে আমি কি কৰিম ট্ৰেনজিটিভ ৰিলেশ্যন বুলি ক'ম গতিকে আমি ৰিলেশ্যনৰ টাইপ সম্পৰ্কে বা বাইনাৰী ৰিলেশ্যন সম্পৰ্কে আমি জানিলোঁ এতিয়া আমি ধৰা দুটা এক্সাম্পল চাওঁ এক্সাম্পল দিছে এইটো এক্সাম্পলটো চাওক কি কৰিম আমি এইটো কনচিডাৰ দ্য ৰিলেশ্যন আৰ অন এ ছেট এত চাকি কি এলিমেণ্ট আছে 1 2 3 4 আৰু ৰিলেশ্যনটো ডিফাইন কৰা হৈছে এনেকৈ 1 1 আছে 2 2 2 নাই কিন্তু 2 3 আছে 2 4 আছে 3 3 আছে 3 4 আছে গতিকে আমাক কি দিছে এই ৰিলেশ্যনটোৰ আমি কি হয় চেক কৰিব লাগিব ৰিফ্লেক্সিভ ট্ৰেনজিটিভ এইখিনি আমি চেক কৰিম এতিয়া 1 1 আছে কিন্তু 2 2 2 নাই 3 3 আছে কিন্তু 4 4 2 নাই আমাৰ ডেফিনেশ্যন মতে এ থকা প্ৰত্যেকটো এলিমেণ্টৰে এইটো থাকিব লাগিব এইটো প্ৰত্যেকটো এলিমেণ্টে হ'ব লাগিব এৰ কিন্তু এই 2 আৰু 4 নাই গতিকে এই আমাক দিয়া ৰিলেশ্যনটো কি হ'ব ট্ৰেনজিটিভ নহ'ব না সিন্স আমাৰ নহটো দেখাই দিলে হ'ল সিন্স 2 2 ডাজ নট বিলংছ টু আৰ 4 4 নেগ'লে হ'ব এটা দেখলে হ'ব এণ্ড 1 1 বিলংছ টু আৰ যদিও 1 1 টো আছে 2 2 কিন্তু নাই the relation is neither reflexive nor irreflexive নহয় কাৰণ এটা হ'লেও আছে যদি এটাও নাথাকে তেতিয়া ইৰৰিফ্লেক্সিভ হ'ব যদি এটা আছে কিন্তু গোটেইকেইটাৰ নাই একে এলিমেণ্ট তেতিয়াহ'লে ৰিফ্লেক্সিভ নহয় গোটেইকেইটা থাকিলে ৰিফ্লেক্সিভ হ'ব তাৰপিছত সেনেকৈ তুমি চাওঁ নেক্সট আমি চাম 2 3 3 2 চা এতিয়া চা 2 3 3 2 নাই 2 3 আছে 2 3 আছে 3 2 আছে না 3 2 নাই 3 2 নাই গতিকে আৰ ইজ নট চিমেট্ৰিক নহটো বিচাৰি ল'বা থাকাটো দেখুৱাব নালাগে নহটো বিচাৰি ল'লে হ'ল গতিকে আমি ট্ৰেনজিটিভ আৰু চিমেট্ৰিক চালোঁ ৰিফ্লেক্সিভ আৰু চিমেট্ৰিক চালোঁ ট্ৰেনজিটিভিটিটো চাওঁ ট্ৰেনজিটিভিটিটো হৈছে কি এতে চা এ 1 এ 2 3 লগত ৰিলেটেড 3 3 লগত ৰিলেটেড গতিকে 2 3 লগত ৰিলেটেড হ'ব লাগিব আৰু 2 3 টো এইটো আছে গতিকে এইটো ট্ৰেনজিটিভ প্ৰপাৰ্টি হ'ব গতিকে আমি কি কৰিম এটা দিছ ইজ চ' ডেট আৰ ইজ ট্ৰেনজিটিভ এটা গোটেইকেইটা এলিমেণ্টৰ লগত কথা নাই এটাত থাকিলে হ'ব আৰটো ট্ৰেনজিট কৰে নেক্সট এটা এক্সাম্পল চাওঁ আমি এই একেই দিছে 1 2 3 4 আৰু এটা দিছে 2 3 3 2 2 3 3 2 গতিকে এতে হ'ল এলিমেণ্ট 1 1 1 টো আছে না নাই
থাকিলে বেলেগ গোটেইকেইটাৰে চেক কৰা এই তিনিটাত থাকি এটা নহ'লেও নহ'ব গতিকে এইটো নাই গতিকে এই ফাৰ্ষ্ট প্ৰপাৰ্টিটো ছেটিছফাই নহয় গতিকে কি নহয় ৰিফ্লেক্সিভ নহয় ইৰৰিফ্লেক্সিভে হ'ব কাৰণ ইৰৰিফ্লেক্সিভ মানে এটাও নাই ইয়াৰে 1 1 2 2 3 3 4 4 এটাও নাই এটা থাকিলে কিন্তু ইৰৰিফ্লেক্সিভ নহ'লে নট ৰিফ্লেক্সিভ হ'লে গতিকে তোমালোকে জানবা ৰিফ্লেক্সিভ নট ৰিফ্লেক্সিভ আৰু ইৰৰিফ্লেক্সিভ তিনিটা বেলেগ বস্তু তাৰপিছত চাওঁ আমি নেক্সট এতে আছে 2 এলিমেণ্ট 3 3 2 গতিকে ই চিমেট্ৰিক হয় 2 আছে 3 3 2 গতিকে ই কি হ'ব চিমেট্ৰিক থাকাকেইটা তাৰপিছত ই এণ্টিচিমেট্ৰিক নহয় আমি নালাগে তাৰপিছত ট্ৰেঞ্জিটিভটো নহয় ট্ৰেঞ্জিটিভ হ'লে আমাক তিনিটা এনিমেণ্ট লাগিব গতিকে ই নট ট্ৰেঞ্জিটিভ এছ ইজ নট ট্ৰেঞ্জিটিভ হেন্স উই কনক্লুড ডেট এছ ইজ ইনৰিফ্লেক্সিভ এণ্ড চিমেট্ৰিক গতিকে আমি কি পালোঁ চিমেট্ৰিক হয় কিন্তু ট্ৰেঞ্জিটিভো নহয় আৰু ৰিফ্লেক্সিভো নহয় নেক্সট এটা এক্সাম্পল দিয়া আছে ছাপ'জ ধৰা এতে দিয়া আছে এটা এক্সাম্পল তোমালোকে চাই লোৱা লেট এল বা দ্য ছেট অফ অল লাইনছ ইন এ প্লেন এখন প্লেনত থকা চব সৰল ৰেখাবিলাক ধৰি লওঁ এখন প্লেনত থকা চব সৰল ৰেখা আমি যিমান যেনেকৈ থাকে আৰু চব সৰল ৰেখাবিলাক তুমি ধৰি লোৱা এখন প্লেনত আছে এতিয়া এই ৰেখাবিলাকৰ ভিতৰত কি দিছি এতে আৰ ৰিলেশ্যন অন এলত এই এল সংগতিটোত আৰ ৰিলেশ্যনটো ব্যাখ্যা কৰাৰ কাৰণে কেনেকৈ কৈছে আৰ ইজুকেল এল এম এল ইজ পাৰপেণ্ডিকুলাৰ টু এম এল ৰেখাডালে এলৰ ওপৰত পাৰপেণ্ডিকুলাৰ এতিয়া চেক ৱেডাৰ আৰ ইজ ৰিফ্লেক্সিভ চিমেট্ৰিক ট্ৰেঞ্জিটিভ হয় নে নহয় পাৰপেণ্ডিকুলাৰ ছাপ'জ ধৰিলোঁ এডেল দিলোঁ আমি এডেল দিলোঁ এম স্মল এল দে এতিয়া আমাৰ যদি ফাৰ্ষ্ট প্ৰপাৰ্টিটো ৰিফ্লেক্সিভ প্ৰপাৰ্টিটো আছিল এ ইজ ৰিলেটেড টু এ গতিকে এল ইজ পাৰপেণ্ডিকুলাৰ টু এল সেইটো হ'ব না এল ইজ পাৰপেণ্ডিকুলাৰ টু এলটো নহয় এই লাইন দিলে এই লাইনৰ ওপৰত পাৰপেণ্ডিকুলাৰ নহয় গতিকে এই আমি ফাৰ্ষ্ট দেখিলোঁ কি নট ৰিফ্লেক্সিভ তাৰপিছত নেক্সট কণ্ডিশ্যনটো চাওঁ এ ইজ ৰিলেটেড টু বি হ'লে কি হ'ব এইটো ইমপ্লাইড বি ইজ ৰিলেটেড টু এ তাতে দিছে এল ইজ পাৰপেণ্ডিকুলাৰ টু এম হ'লে এইটোতো ঘটনা হ'বই এলটো যদি এমৰ ওপৰত পাৰপেণ্ডিকুলাৰ এম এলৰ ওপৰত পাৰপেণ্ডিকুলাৰ গতিকে এই ছেকেণ্ড কণ্ডিশ্যনটো আমি গম পালোঁ ই চিমেট্ৰিক এই কণ্ডিশ্যন থাৰ্ডটো হৈছে কি থাৰ্ডটো হৈছে কি এল এম এন এই তিনডেল লাইন ল'লোঁ এল এম এন তিনডেল লাইন এতিয়া কি হ'ব লাগিব এল ইজ পাৰপেণ্ডিকুলাৰ টু এম আৰু এম ইজ পাৰপেণ্ডিকুলাৰ টু এন এতিয়া এমৰ ওপৰত পাৰপেণ্ডিকুলাৰ এডাল টানা এডাল এন টানলোঁ আমি পাৰপেণ্ডিকুলাৰ ইফালেও টানব পাৰোঁ তুমি ইফালেও টানব পাৰোঁ এডাল নাটনি ইফালেও টানব পাৰোঁ পাৰপেণ্ডিকুলাৰ টানলোঁ মুঠতে এতিয়া পাৰপেণ্ডিকুলাৰ টানাৰ লগে লগে এল আৰু এন নহয় কি হ'ল এখন পেৰেলেলহে হ'ল পাৰপেণ্ডিকুলাৰটো নহ'ল গতিকে আমি কি পালোঁ এল ইজ পেৰেলেল টু এন কিন্তু আমাৰ হ'ব লাগিব পাৰপেণ্ডিকুলাৰ গতিকে পাৰপেণ্ডিকুলাৰ নহ'ল মানে আমাৰ প্ৰপাৰ্টিটো ছেটিছফাই নকৰে গতিকে এইখিনি হ'ল আমাৰ নোটখিনি আলোচনা হ'ল এতিয়া চাওঁ এতিয়া কৈছে এজ এ লাইন কেনট বি পাৰপেণ্ডিকুলাৰ টু ইট চেল্ফ এডাল লাইনে সেই লাইনৰ ওপৰত কেতিয়াও পাৰপেণ্ডিকুলাৰ হ'ব নোৱাৰে পেৰেলেল কিন্তু হ'ব পাৰে দেন এল ইজ নট ৰিলেটেড টু এল গতিকে আমি কি কৰিম আৰ ইজ নট ৰিফ্লেক্সিভ আৰু এল ইজ পাৰপেণ্ডিকুলাৰ টু এম হ'লে এম ইজ পাৰপেণ্ডিকুলাৰ টু এল গতিকে এইটো লিখিব পাৰোঁ আমি গতিকে আৰ ইজ চিমেট্ৰিক আৰু এইটো চাওঁ এইটো এল ইজ পাৰপেণ্ডিকুলাৰ টু L2 L1 L2 ইজ পাৰপেণ্ডিকুলাৰ টু L3 গতিকে L1 ইজ পেৰেলেল টু L3 গতিকে নট ৰিলেটেড হেন্স আৰ ইজ নট ট্ৰেঞ্জিটিভ গতিকে এইখিনি এনেকুৱা তাৰপিছত এটা যদি ৰিলেশ্যনে এই তিনিটা প্ৰপাৰ্টি ছেটিছফাই কৰে কোন তিনিটা ৰিফ্লেক্সিভ চিমেট্ৰি আৰু ট্ৰেঞ্জিটিভিটি এই তিনিটা প্ৰপাৰ্টি যদি ছেটিছফাই কৰে তেতিয়া সেই ৰিলেশ্যনটোক কোৱা হয় ইকুভেলেঞ্চ ৰিলেশ্যন গতিকে আমাৰ নেক্সট ক্লাছটো হ'ব ইকুভেলেঞ্চ ৰিলেশ্যন